नमस्कार दिवाविशेषता अतिकै गुरुत्वपूर्ण खबर प्रधानमंत्री मोदी सन्दर्भत एबार विस्फोरक मंतव्य करिছে कांग्रेस युवराज राहुल गांधी। राहुल गांधीर तरफर পৰা मोदीक केबेटाও কথাৰে কটাক্ষ কৰা হৈছে। राहुल गांधीर तरफर পৰা কোৱা হৈছে राहुल गांधीয়ে কৈছে मोदीर परमात्माय केवल आदानीर बाবেহে সিদ্ধান্ত লয়। मोदी सन्दर्भत कांग्रेस युवराज राहुल गांधीয়ে কি বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদীৰ দৰে মই ভগৱানৰ গাইডেন্স নাপাওঁ বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। মই এগৰাকী সাধাৰণ মানুহ এই মন্তব্য ৰাহুল গান্ধীৰ। দেশৰ দুখীয়া জনতাই মোৰ বাবে ভগৱান। আৰু ৰাহুল গান্ধীয়ে এইটোৰ পাছত কিন্তু বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী মোদী এগৰাকী বিচিত্ৰ পৰমাত্মা বুলি মন্তব্য কৰা হৈছে। प्रधानमंत्री मोदी साधारण मानुह নহয়, তেওঁক পৰমাত্মাই পঠাইছে এই মন্তব্য ৰাহুল গান্ধীৰ। আৰু মোদীজীৰ পৰমাত্মাই কেৱল আদানীৰ বাবেহে সিদ্ধান্ত লয়, জনতাৰ হকে নহয় এই মন্তব্য ৰাহুল গান্ধীৰ। মোদীজীৰ পৰমাত্মাই দেশৰ বিমানবন্দৰ আদানীক দিবলৈ কয়। আদানীক সহায় কৰিবলৈ অগ্নিবীৰ আঁচনি আনিছিল মোদীয়ে। লগতে তেওঁ কৈছে প্ৰধানমন্ত্ৰী মোদীক তীক্ষ্ণ সমালোচনা কৰি ইটোৰ পাছত সিটো বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আৰু কংগ্ৰেছ যুৱৰাজ গৰাকীয়ে আজিৰ দিনটোত কৈছে প্ৰধানমন্ত্ৰী মোদীৰ দৰে মই ভগৱানৰ গাইডেন্স নাপাওঁ, তেওঁ এগৰাকী পৰমাত্মা এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আৰু ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছত এতিয়া ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। সামাজিক মাধ্যম, সংবাদ মাধ্যম সকলোতে ব্যাপক চৰ্চা লাভ কৰিছে ৰাহুল গান্ধীৰ এই মন্তব্য। ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতে চৰ্চা চলিছে সঁচাকৈ মোদীয়ে আদানীৰ বাবেহে সিদ্ধান্ত গ্ৰহণ কৰে নেকি। ৰাহুল গান্ধীয়ে কি মন্তব্য কৰিছিল, কিয় ৰাহুল গান্ধীৰ মন্তব্য ব্যাপক চৰ্চা লাভ কৰিছে এই মুহূৰ্তত ৰাহুল গান্ধীৰ মন্তব্য আহি পৰিছে। আমি পুনে পুনে শুনোৱাৰ চেষ্টা কৰিম। I have a dilemma in front of me. The question is, will I be member of parliament of Wayanad or will I be member of parliament of Raebareli? Unfortunately, like the Prime Minister, I am not guided by God. I am a human being. You know, you saw in the election, first the Prime Minister said 400 par. After that 400 par disappeared and 300 par came. After that 300 par disappeared. And then he gave a speech where he said, I am not biological. He said, after my mother passed away, I realized that I am not a biological person. I don't take any decision. I have been put on this earth by Paramatma and he takes all the decisions. Modi ji has a strange Paramatma. His Paramatma makes him take all the decisions in favor of Adani and Ambani. Paramatma tells him, Narendra Modi ji, this morning you are going to give Bombay airport to Adani. Okay, now you gave Bombay, now you give Lucknow. Good, now you have given 7 airports. Now you give power plants. Okay, good, now you've done power plants. Now to help Adani with defense, you do Agniveer. But unfortunately, I do not have this luxury because I'm a human being and God does not order me. In fact, it is for me, it is much simpler. My God is the poor people of India. My God is the people of Wayanad. So for me, it's very easy. I just go talk to the people and my God tells me what to do. Now, I have a dilemma in front of me. ৰাহুল গান্ধীৰ মন্তব্য। ৰাহুল গান্ধীৰ তৰফৰ পৰা কেইবাটাও বৃহৎ মন্তব্য কৰা হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ মোদীজীৰ পৰমাত্মাই দেশৰ বিমানবন্দৰ আদানীক দিবলৈ কয় বুলি মন্তব্য কৰিছে। আদানীক সহায় কৰিবলৈ অগ্নিবীৰ আঁচনি আনিছিল মোদীয়ে। আৰু প্ৰধানমন্ত্ৰী মোদীৰ দৰে মই ভগৱানৰ গাইডেন্স নাপাওঁ, মোৰ বাবে সাধাৰণ মানুহেই ভগৱান। মই এগৰাকী সাধাৰণ মানুহেই মোৰ বাবে ভগৱান এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কি ব্যাপক বৃহৎ মন্তব্য কৰিছে পুনৰবাৰ ৰাহুল গান্ধীৰ বিশেষ মন্তব্যকেইটা জনোৱাৰ চেষ্টা কৰিম। প্ৰধানমন্ত্ৰী মোদীৰ দৰে মই ভগৱানৰ গাইডেন্স নাপাওঁ বুলি কৈছে তেওঁ। মই এগৰাকী সাধাৰণ মানুহ বুলি কৈছে। দেশৰ দুখীয়া জনতাই মোদীৰ আশীৰ্বাদ নাপায়। প্ৰধানমন্ত্ৰী মোদীৰ দৰে মই ভগৱানৰ গাইডেন্স নাপাওঁ আৰু মই এগৰাকী সাধাৰণ মানুহ, মই ভগৱানৰ গাইডেন্স নাপাওঁ এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। দেশৰ দুখীয়া জনতাই মোৰ বাবে ভগৱান। আৰু প্ৰধানমন্ত্ৰী মোদী এগৰাকী বিচিত্ৰ পৰমাত্মা বুলি মন্তব্য কৰিছে
কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী সাধাৰণ মানুহ নহয় তেওঁক পৰমাত্মাই পঠাইছে মোদীজীৰ পৰমাত্মাই আদানীৰ বাবেহে কেৱল সিদ্ধান্ত লয় এই মন্তব্য কৰিছে ৰাহুল গান্ধীৰ মন্তব্য যিহেতু আমাৰ হাতত আছে আমি পুনৰবাৰ ৰাহুল গান্ধীৰ মন্তব্য শুনাইছো My God tells me what to do. Now I have a dilemma in front of me. The question is, will I be Member of Parliament of Wayanad or will I be Member of Parliament of Raebareli? Unfortunately, like the Prime Minister, I am not guided by God. I am a human being. You saw in the election, first the Prime Minister said 400 par. After that 400 par disappeared and 300 par came. After that 300 par disappeared. And then he gave a speech where he said, I am not biological. He said, after my mother passed away, I realized that I am not a biological person. I don't take any decision. I have been put on this earth by Paramatma and he takes all the decisions. Modi ji has a strange Paramatma. His Paramatma makes him take all the decisions in favor of Adani and Ambani. Paramatma tells him, Narendra Modi ji, this morning you are going to give Bombay airport to Adani. Okay, now you gave Bombay, now you give Lucknow. Good, now you have given 7 airports. Now you give power plants. Okay, good, now you've done power plants. Now to help Adani with defense, you do Agniveer. But unfortunately, I do not have this luxury because I'm a human being and God does not order me. In fact, it is for me, it is much simpler. My God is the poor people of India. My God is the people of Wayanad. So for me...